Hello guys, welcome to my Steve blog. আৰু আপোনালোকক মই বগানৰ প্ৰত্যেকটা মানে আধুনিক মেচিন বিলাক দেখাই থাকো। তো আজি মই আপোনালোকক দেখাম আমাৰ বগানত মানে এনেকুৱা এটা মেচিন আনিছিলে ৰবটৰ দৰে এটা মেচিন আনিছিলে। হেতু ড্ৰোন বুলিও ক'ব পাৰে। তো সেই বস্তুটো মানে বগানত মানে সেই ড্ৰোনটোৱে মানে আজি যুগতে মানে বগানত মেচিন দৰৰ কাম কৰিব পাৰে মানে স্প্ৰিঙৰ কাম কৰিব পাৰে, ড্ৰপ মাৰিব পাৰে এই ৰবটে। তো সেই ৰবট কেনেকা ড্ৰপ মাৰে মই আপোনালোকক দেখাই দিম, মানে সেই ৰবট ড্ৰোনটো আপোনালোকক মই দেখাই দিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'ত যিমান পাৰে শ্বেয়াৰ কৰি দিও। ৰবটে কি কাম কৰিব পাৰে আপোনালোকক মই গোটেইখিনি তথ্য জনাই দিম। তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বন্ধুসকল এইটো চক, এইটো দেখিছে নহয়, এইটো ড্ৰোন হয় আৰু এইটো তাৰ পাংখাবিলাক। এই পাংখাৰ দ্বাৰাই মানে এই উৰিব পাৰে, নহ'লেতো এনেকা উৰি যাব নোৱাৰে। এই পাংখাৰ দ্বাৰাই উৰিব পাৰে। এই পাংখাবিলাক চক কেনেকা হেলিকপ্টাৰৰ দ্বাৰা মানে যেনেকা জাহাজত থাকে, হেলিকপ্টাৰত থাকে তেনেকা পাংখাবিলাক। তো এইটো চক, এইটো ভিতৰত যে বগা বগা জাৰটো আছে যে এই ইয়াত মেডিচিন মানে দৰৱ ভৰোৱা হয়। এই বগা জাৰটো তাৰ ওপৰত আছে বেটাৰী দুটা ফিটিং কৰা হৈছে। তো এই বেটাৰী কিটা মানে বেটাৰী দ্বাৰাই মানে বস্তুটো চলে। এই ড্ৰোনটো বেটাৰী দ্বাৰাই চলে। তো সেইটো কাৰণে মই কৈছিলোঁ যে ৰবট ড্ৰোন বুলি। এইটো চক মই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইটো মানে দেখিবলৈ এনেকুৱা লাগিছে যে মকৰা লেখীয়া, চাবলৈ কিন্তু বৰ ধুনীয়া, মকৰা লেখীয়া লাগিছে চাবলৈ। আৰু ইয়াৰ কি কাম হয়, ই মানে খেতি পথাৰতো বহুত কাম আহে। যদি বগানত পথাৰ যদি আপোনালোকৰ যদি 10 বিঘা 12 বিঘা যদি এনেকা মুকলি পথাৰ আছে, তো এই বস্তুটো বহুত কাম কৰে মানে। আৰু এইটো দেখাই দিছোঁ, এইটো হ'ল কম্পিউটাৰ হেণ্ডেল। ইয়াৰ দ্বাৰাই বস্তুটো ড্ৰোনটো উৰিব পাৰে। ই নিটিপিলে উৰিব নোৱাৰে, এইটোৱে হয়। মানে টিপি কৰিলে মানে বস্তুটো উৰি যাব পাৰে। এতিয়া মই আপোনালোকক দেখাই দিম কেনেকা উৰি যাব। চক চাই থাকক, আপোনালোকে নিজে চাবলৈ পাৰিব। আৰু এইটো চক, এই বস্তুটো মানে যেনেকা ঘূৰাব নহয়, তো তেনেকা এই বস্তুটো ওপৰতে উৰি যাব আৰু মানে কাম কৰিব। এইটো চক, এই বগা পৰি গৈছে যে সেইকেইটা পানী লিখিয়া, এইটো হয় মেডিচিনটোৰ দৰৱটো। তো এই দৰৱটো মানে বগানতো দিব পাৰে আৰু পথাৰতো দিব পাৰে। পথাৰত দিলে মানে বেছি ভাল, মানে বগানত অলপ গছ গছনিৰ কাৰণে অলপ দিগদাৰী হয় বাৰু, কিন্তু পথাৰত মানে বেছি ভাল কাম কৰে। আৰু বগানত মানে অলপমান সময় লয় মানে বস্তুটো সম্পূৰ্ণ বগানটো শেষ কৰিবলৈ। তো সেইটো কাৰণে মানে এইটো বস্তু আমাৰ ইয়াত আনিছে, বগানত আনিছে টেষ্টিং কৰিবলৈ। এই কেনেকানো কাম কৰে সেই বস্তুটো টেষ্টিং কৰিবলৈ আনিছে। বস্তুটো চাই ল'লোঁ আৰু মই ভাবিলোঁ এই ভিডিঅ'টো বনাই আৰু আপোনালোকৰ বাবে দেখাই দিম। আৰু আপোনালোকৰ যদি খেতি মাটি আছে তেতিয়াহ'লে এই বস্তুটো আপোনালোকৰ বাবে বহুত মানে উপকাৰী হ'ব। কাৰণ যিটো মানুহে মানে 10টা মানুহে কৰিব পৰা এটা বগানত মানে দৰৱ মাৰিব পৰা এতিয়া অকলে কৰিব। মই সেইটো কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে, তেতিয়াহে আপোনালোকে গম পাব ইয়াৰ কামবিলাক কেনেকা আৰু আপোনালোকক মই জনাই দিম। ড্ৰোনটো এতিয়া বহুত দূৰলৈকে কভাৰ কৰিব পাৰে, মানে বহুত দূৰলৈকে। এই যেনেকা মানে পিকআপত যাব পাৰে নহয়, তেনেকা পিকআপত আহিবও পাৰে। সেই তেনেকা পিকআপত মেডিচিনটো দিবও পাৰে। কিন্তু ওপৰৰ পৰা পৰিলে মানে যেনেকা বৰষুণ পৰে নহয় তেনেকা পৰে আৰু মানে সম্পূৰ্ণকৈ তিয়াই দিয়ে গছবিলাকক। এইটো চক মই আকৌ এবাৰ দেখাই দিছোঁ ওচৰৰ পৰা। একদম ধুনীয়াকৈ পৰিছে চক, ইমান ধুনীয়াকৈ পৰিছে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। তো এনেকা বস্তু যদি আপোনালোকক যদি দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব। আৰু যদি ক'ৰবাৰ পৰা অৰ্ডাৰ কৰিম বুলি ক'লে অৰ্ডাৰ কৰি ল'ব পাৰিব। তো ভিডিঅ'টো কেনেকা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে, যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান পাৰে ভিডিঅ'টো সকলো মানে খেতিয়কৰ বাবে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে সকলোকে চাই গম পায় আৰু তাহাঁতৰ কাৰণে এটা উপকাৰ হয় আৰু তাহাঁতৰ মানে খৰচটো বাঢ়ে। কিমান ল'ব সেইটো মই নাজানো, কিন্তু আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই আৰু যদি ক'ৰবাত যদি অনলাইনত পায় তেতিয়াহ'লে আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি লৈ ল'ব পাৰে। ঠিক আছে, কেনেকা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো ইমানটা শুনি নমস্কাৰ।